পানীত দিয়া ভাত তো দুপৰীয়া গৰম পানীত দিয়া ভাত একদম জোখত পাইছো কৃষ্ণ। হাই এভৰিৱান, নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশল আছে। আৰু আজি শনিবাৰ, তো কামলৈ নগ'লোঁ মানে মোৰ টাউনত বিশেষ কাম এটা আছে। তো এতিয়া ওলাইছোঁ টাউনৰ ফালে, নাহৰকটীয়া ফালে যাওঁ অলপ। মোৰ মানে কাম এটা আছে ব্যক্তিগত, তো যাওঁ এতিয়া ওলাইছোঁ। আৰু এইফালে বতৰটো চাওকচোন, আজি এনেকুৱা ৰ'দ নহয়, তো মানে যাবলৈও মন যোৱা নাই, তো উপায় নাই, যাবই লাগিব। তো এতিয়া গৈ থাকোঁ আৰু এইফালে দেখিছেনে মই কেনেকৈ ঘামিছোঁ, একদম চোলা গোটেই গা চুচুকীয়া হ'লেই। তো উপায় নাই, হেলমেটটো কেনেকৈ পিন্ধি থাকে চিন্তা কৰিছোঁ। তো উপায় নাই, পিন্ধিব লাগিব নহয় জানো। এৰা গৰমত কিন্তু সঁচাকৈ বৰ আমনি দেই, কৃষ্ণ। তো ফ্ৰেণ্ডছ, এইফালে আহি মই নাহৰকটীয়া টাউন পাই গ'লোহি। আৰু বতৰটো আজি সঁচাকৈ বহুত গৰম দেই। আৰু মোৰ বেংকত অলপ কাম আছিলে, কামটো কৰি আহিলোঁ। আৰু এইফালে বাইকখন চাওকচোন কিমান গৰম হৈ গ'ল, ছিটটো চলোৱাটো বাদেই কথা, মানে চুবই নোৱাৰি। আৰু এইফালে মোৰ অলপ কাপোৰ ল'বলগীয়া আছিলে, অলপ লৈ ল'লোঁ। আৰু বাইকখন মানে ৰ'দত থৈ দিছিলোঁ যে একদম পূৰা গৰম হৈ গ'ল। এইফালে একদম চুবই নোৱাৰি, তো চলাব নোৱাৰি, অকণমান ঠাণ্ডাত থৈছোঁ। তো অকণমান ঠাণ্ডা হৈ লওক। আৰু এইফালে যাওঁ কুঁহিয়া ফালে, অলপ খাই লওঁগৈ। আৰু এইফালে মই বেটেৰীৰ কাৰণে ল'বলগীয়া আছিলে আৰ্ট পেপাৰখন লৈ ল'লোঁ। আৰু এইফালে চাওকচোন ইমান গৰম, টাউনত মানুহেই নাই, ক'তনো যাব মানুহবোৰ বাৰু। মানুহটো টাউন যোৱা বাদেই মানে ওলাবলৈকে ভয় লাগে, এনেকুৱা জুই নিচিনা ৰ'দ। আৰু এইফালে চাওকচোন মই কিমান বেয়াকৈ ঘামিছোঁ। আৰু ফ্ৰেণ্ডছ, নাহৰকটীয়াৰ পৰা আহি পালোহি, এনেকুৱা গৰম নহয়। তো এইফালে লৈ আনিলোঁ, মোৰ এইটো জাঙিয়া পেণ্ট নাইকিয়া হৈছিলে, এটা লৈ আনিলোঁ। আৰু এইফালে গেঞ্জিত লৈ আহিছোঁ। তো ব্লু কালাৰ গেঞ্জি পিন্ধি মোৰ বহুত ভাল লাগে। আৰু কাৰ এনেকৈ ব্লু কালাৰ পিন্ধি ভাল লাগে ক'বচোন। মোৰ মানে একদম ফেভাৰিট কালাৰ হয় এইটো, ব্লু কালাৰটো। চ' লৈ আনিলোঁ। আৰু এতিয়া মই একদম মানে ৰুলিং মাৰিম। তো চাই থাককচোন আপোনালোকে, চেষ্টা কৰি আছোঁ, পৰা নাই, কিন্তু আজিৰ পৰা আকৌ চেষ্টা কৰিছোঁ। চেষ্টা কৰিছোঁ, পৰা নাই। আৰু বন্ধু বান্ধৱীসকল, এইফালে দুপৰীয়া ভাত সাজ একদম পূৰা পানীত দিয়া ভাত। তো দুপৰীয়া গৰম পানীত দিয়া ভাত একদম জোখত পাইছোঁ, কৃষ্ণ। মজা, অলপ টেঙা টেঙা হৈ আছে। কেতিয়া ভাত এইখিনি? ৰাতিপুৱা দিয়া, ৰাতিপুৱা হ'লেও বৰ ধুনীয়া টেঙা এটা হৈছে, মজা লাগিছে খাই। এইফালে আছে শুকান মাছ ভজা, তো এনেকুৱা পুঠি মাছ। আৰু এইফালে বেঙেনা পিটিকা, মজা। একদম পুৰা গৰম হৈ আছে, 39 ডিগ্ৰী চেলচিয়াছ আমাৰ মানে এইফালে, ইমান গৰম। হাজিৰা কৰি খোৱা মানুহখিনিৰ কি অৱস্থা হ'ব বাৰু, ভাবি চাওকচোন, ইমান গৰমত কেনেকৈ কাম কৰিব বাৰু। আমাৰ নিচিনা মানুহৰ কাৰণে দিগদাৰ। উপায় নাই আৰু, কৰিব লাগিব। A few moments later.
আৰু আবেলি সময়ত পথাৰৰ পুখুৰীত মাছ মাৰিবলৈ গ'লোঁ। চাওকচোন কিমান ধুনীয়া পুঠি মাছ পালোঁ। আৰু পুঠি মাছ মোৰ খুবেই প্ৰিয়। পাতত দিয়ে হওক বা শিঙিয়ে হওক বা দাইলত দিয়ে হওক, পুঠি মাছ খাই মোৰ বহুত ভাল লাগে। আৰু মোৰ নিচিনা এইদৰে কাৰ পুঠি মাছ খাই ভাল লাগে কমেণ্ট কৰি যাবলৈ নাপাহৰিব। আৰু নতুনকৈ চাই থাকিলে প্লিজ চেনেলটো লাইক এটা কৰা আৰু কমেণ্ট কৰা জনাব। আৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজিলৈ আহিছোঁ পুনৰ অন্য এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।